নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি পুৱাৰে পৰা অসমৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ উপনিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু ইতিমধ্যে অসমৰ 5 সমষ্টিৰ উপনিৰ্বাচনৰ মাজত এটা সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে। বিহালী সমষ্টিত বিজেপিৰ বৃহৎ জয়। বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত খাটোৱালৰ বৃহৎ জয়। বিহালী সমষ্টিত বিজেপি প্ৰাৰ্থী দিগন্ত খাটোৱালৰ জয়লাভ। গৌৰৱ গগৈৰ শক্তি কামত নাহিল বিহালীত। অসমৰ বিহালীত বিজেপিৰ জয়লাভ। বিহালীত নচলিল গৌৰৱৰ যাদু। অৱশেষত বিজেপি প্ৰাৰ্থী দিগন্ত খাটোৱালৰ জয়লাভ। ৯,০৫৬টা ভোটত জয়লাভ দিগন্ত খাটোৱালৰ। 13টা ৰাউণ্ডৰ অন্তত বৃহৎ জয় বিজেপি প্ৰাৰ্থীগৰাকী আৰু 5 সমষ্টিৰ ভিতৰত আকৰ্ষণীয় সমষ্টি আছিল বিহালী। বিহালী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা ৯,০৫৬টা ভোটত পৰাজয় হৈছে আৰু বিজেপিৰ জয়লাভৰ পিছতে এতিয়া বিজেপি কৰ্মীৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। একেলগে 4গৰাকী ব্যক্তিক হত্যা কৰিছে দুৰ্বৃত্তই। একে পৰিয়ালৰ 3জন সহ আৰু আন এজন যুৱকৰ নিথৰ দেহ উদ্ধাৰ হৈছে। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীৰ তদন্ত আৰম্ভ। ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই সমগ্ৰ হত্যাকাণ্ড। ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ হত্যাকাণ্ডক লৈ পুনৰ চাঞ্চল্য। একেলগে 4জনক হত্যা দুৰ্বৃত্ত। একে পৰিয়ালৰ 3 সদস্যক হত্যা। একেলগে উদ্ধাৰ হৈছে আন এজনৰ নিথৰ দেহ। নগাঁৱৰ গৰাজানত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড। নিহত গুন্ধৰ চৰকাৰ, সুৰধ্বনি চৰকাৰ আৰু দেৱস্মিতা চৰকাৰ এই 3গৰাকী ব্যক্তিক হত্যা কৰা হৈছে। উল্লেখযোগ্য যে ঘৰত চলি আছিল জ্যেষ্ঠ কন্যা নৱস্মিতা চৰকাৰৰ বিবাহৰ প্ৰস্তুতি আৰু বুধবাৰে গুন্ধৰ চৰকাৰৰ জ্যেষ্ঠ কন্যা নৱস্মিতাৰ আছিল বিয়া। প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। পৰিয়ালৰ 3জন সদস্যৰ লগতে উদ্ধাৰ হৈছে অনুপম সূত্ৰধৰ নামৰ আন এজন যুৱকৰ মৃতদেহ। নৱস্মিতা চৰকাৰ আৰু ভাতৃ গৈছিল বিবাহৰ বজাৰলৈ আৰু অনুপম সূত্ৰধৰৰ সৈতে গুন্ধৰ চৰকাৰৰ পৰিয়ালৰ আছিল সংঘাত। দুয়োপক্ষই প্ৰতিপক্ষৰ বিৰুদ্ধে দিছিল গোচৰো। কিন্তু এই লোমহৰ্ষক হত্যাৰ ঘটনাৰ আঁৰত কি, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন। এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে নগাঁও আৰক্ষীকো। পৰৱৰ্তী খবৰ, শক্তিশালী হল সংসদীয় ৰাজনীতিৰ বিৰোধী শিবিৰ। লোকসভালৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। জীৱনৰ প্ৰথমটো নিৰ্বাচনতেই ৱাইনাডত বৃহৎ জয় নিশ্চিত প্ৰিয়ংকা গান্ধীৰ। প্ৰতিযোগিতাতে নাহে বিজেপি। ৱাইনাডৰ নতুন সাংসদ হ'ব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ৱাইনাডত বৃহৎ জয় নিশ্চিত হল প্ৰিয়ংকা গান্ধীৰ। জীৱনৰ প্ৰথমটো নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ চমক। এই পৰ্যন্ত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকাৰ 3 লক্ষাধিক ভোটত অগ্ৰগতি। ৱাইনাডৰ 7 লক্ষাধিক ভোটৰ গণনা ইতিমধ্যে সম্পন্ন হৈছে। গণনাৰ বাবে এতিয়া আৰু বাকী আছে মাত্ৰ 2.5 অৰ্থাৎ 2.5 লাখ ভোট। প্ৰিয়ংকা গান্ধীয়ে এই পৰ্যন্ত লাভ কৰিছে 4.6 লাখৰো অধিক ভোট আৰু প্ৰিয়ংকাৰ নিকটতম CPI প্ৰাৰ্থী সত্যেন মকৰিয়ে লাভ কৰিছে 1.54 লাখ ভোট আৰু বিজেপি প্ৰাৰ্থী নব্য হৰিদাসে লাভ কৰিছে মাত্ৰ 82,000 ভোট। উল্লেখযোগ্য যে যোৱাটো নিৰ্বাচনত ৰাহুল গান্ধীয়ে পাইছিল প্ৰায় 6.5 লাখ ভোট আৰু ৰাহুল গান্ধীয়ে জয়লাভ কৰিছিল 3.6 লাখ ভোটৰ ব্যৱধানত আৰু এইবাৰ ৱাইনাডত অভিলেখ ভোটত জয়লাভৰ সম্ভাৱনা প্ৰিয়ংকা গান্ধীৰ। আৰু ইতিমধ্যে উইকিপিডিয়াত প্ৰিয়ংকা গান্ধীৰ জয় ঘোষণা কৰা হৈছে। প্ৰিয়ংকাৰ উইকিপিডিয়াত লিখা হল ৱাইনাডৰ সাংসদ বুলি। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। নলবাৰীৰ ৰাজচাই উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে 5জনকৈ যুৱকৰ।
বজালীৰ ভবানীপুৰত ট্ৰাক আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষত মৃত্যু হৈছে এই 5জনকৈ যুৱকৰ। নলবাৰীৰ ৰাক্সাই উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 5জনকৈ লোকৰ। নিশা প্ৰায় 2 বজাত বজালীৰ ভবানীপুৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাক আৰু মাৰুতি ভানৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত 5জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। সংকটজনক অৱস্থাত 2জনক বৰপেটা আৰু এজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে গুৱাহাটীত প্ৰেৰণ কৰা যুৱকজনৰ মৃত্যু হৈছে। মৃত 5জনৰ ভিতৰত আছে ৰয়েল খান, আশিষ খান নামৰ 2গৰাকী যুৱক। বৰপেটাৰ জৈতি কুচুলে উভতাৰ পথত এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। গ্ৰেপ্তাৰী পৰোৱানাৰ পিছতে এইবাৰ ভয়ংকৰ বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। গ্ৰেপ্তাৰৰ ভয়ত দেশ এৰি পলায়ন কৰিব নোৱাৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। নেতানিয়াহুৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে বিশ্বৰ কেইবাখনো দেশে। গ্ৰেপ্তাৰী পৰোৱানাৰ পিছতে এইবাৰ বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী। গ্ৰেপ্তাৰৰ ভয়ত ইজৰাইল এৰি পলায়ন কৰিব নোৱাৰিব নেতানিয়াহুৱে। নেতানিয়াহুৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে বিশ্বৰ কেইবাখনো দেশে। ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টে বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰী পৰোৱানা। পেলেষ্টাইন আৰু ইৰাণে আদৰণি জনাইছে এই সিদ্ধান্তক। নেদাৰলেণ্ডে উত্থাপন কৰিছে নেতানিয়াহুৰ গ্ৰেপ্তাৰৰ দাবী। আয়াৰলেণ্ড, নৰৱে, জনাৰ্দনেও সমৰ্থন কৰিছে ICCৰ এই সিদ্ধান্তক। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বিপক্ষে থিয় দিছে দক্ষিণ আফ্ৰিকা, স্পেইন, ছুইডেন, তুৰ্কী, কানাডা, কলম্বিয়া। এইসমূহ দেশও থিয় দিছে বেঞ্জামিন নেতানিয়াহুৰ বিপক্ষে। আৰু এই দেশসমূহলৈ গ'লেও গ্ৰেপ্তাৰ হ'ব বেঞ্জামিন নেতানিয়াহু। মুঠতে এইবাৰ ভয়ংকৰ বিপদত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। পৰৱৰ্তী খবৰ, উপ নিৰ্বাচনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নীৰ বৃহৎ জয়লাভ। মেঘালয়ৰ উপ নিৰ্বাচনত জয়লাভ কৰিলে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দি আগিটুক চাংমাই। মেঘালয়ৰ গামবিগিৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মেহতাব চান্দি চাংমাই। নেশ্যনেল পিপলছ পাৰ্টীৰ প্ৰাৰ্থী মেহতাবে মুঠ 12,678টা ভোট লাভ কৰাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ছাদিয়া ৰাণী চাংমাই মুঠ 8,084টা ভোট লাভ কৰে। সৰ্বমুঠ 4,591টা ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰীৰ পত্নী মেহতাব চান্দি চাংমাই জয়লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী খবৰ, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা চলি আছে আৰু 24 বছৰৰ ৰেকৰ্ড এইবাৰ ভাঙিল ঝাৰখণ্ডত। মেজিক নম্বৰ অতিক্ৰম বিৰোধী ইণ্ডি এলায়েন্সৰ, অৰ্থাৎ এইবাৰ ঝাৰখণ্ডত হ'ব বিৰোধী ইণ্ডি এলায়েন্সৰ চৰকাৰ। ঝাৰখণ্ডত মেজিক নম্বৰ অতিক্ৰম কৰিলে কংগ্ৰেছ মহাজোঁটে। ঝাৰখণ্ডত মেজিক নম্বৰ অতিক্ৰম কৰাৰ পাছতে কংগ্ৰেছে আয়োজন কৰিছে গুৰুত্বপূৰ্ণ বৈঠকৰ। ঝাৰখণ্ডত JMM জোঁটে 47খন আসনত আগুৱাই থকাৰ বিপৰীতে 31খন আসনত আগুৱাই আছে বিজেপি জোঁট। 24 বছৰৰ ৰেকৰ্ড কেনেকৈ ভাঙিল ঝাৰখণ্ডত চাওঁ আহক। ঝাৰখণ্ডত 24 বছৰৰ পুৰণি ঐতিহ্য ভাঙিব এইবাৰ। আকৌ ক্ষমতালৈ আহিব হেমন্ত সোৰেন। ভোটগণনা সেই কথাই প্ৰকাশ কৰিছে। 24 বছৰীয়া ইতিহাসত ঝাৰখণ্ডত কেতিয়াও কোনো দলে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰা নাছিল। প্ৰথমবাৰৰ বাবে এইবাৰ হেমন্ত সোৰেনে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ গৈ আছে।